দুজন ভাল ব্যক্তিৰ লগত এটা মই অধম বহি আছিলোঁ এটা ৰুমৰ ভিতৰত। তেতিয়া মানে হোমেন বৰগোহাঁয়ে ডক্টৰ ভূপেন হাজৰিকাক কৈছে যে কিবা এটা লিখিবলৈ। তেতিয়া মই খুব মানে বেয়া ল'ৰা, খুব মই চিঞৰি চিঞৰি মাতিছোঁ, তই আজি কিবা বেয়া মাতিছোঁ? কৈছে নহয়, আজি দুজন ভাল ব্যক্তিক লগ পাইছোঁ কাৰণে মই কালিৰ পৰা ভাল হৈছোঁ, কাৰণে বেয়া মাতখিনি মাতি দিছোঁ। এতিয়া হোমেন বৰগোহাঁয়ে ডক্টৰ ভূপেন হাজৰিকাক কৈছে যে তুমি মোক লগত তুমি চবৰ লগত লিখিলা যে তুমি অক্সফৰ্ড মহাবিদ্যালয়ত পালতৰা নাট আহিলোঁ, সাগৰ সংগমত কত নাহাতৰিলোঁ, তথাপিতো হোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ প্ৰশান্ত, সাগৰৰ উৰ্মিলাই অশান্ত। সাগৰ সংগ তোমাক যেতিয়া ডিফু সাহিত্য বা তুমি যেতিয়া শুকান পাহাৰ নীলাজ পাহাৰ গাইছিলা, তেতিয়া তোমাক কাৰ্বি আংলঙৰ মানুহে বেয়া পাইছিলে। তেতিয়া তুমি ডিফু সাহিত্য সভাত যেতিয়া তুমি সভাপতি হ'ল, তেতিয়া ডিফু হ'ল তোমাৰ নাম হওক মংগলে তোমাৰ, লুইত পৰিয়াই ডেকাই বন্ধুই জনাই নমত। তেতিয়া ভূপেন হাজৰিকাই হোমেন বৰগোহাঁইক মানে থিতাতে কাগজ এখনত লিখিলে এই গীতটো। আজি মই গাব দিছোঁ, মোক পাৰোঁ নে নহয় নাজানো। আকাশী গংগা বিচৰা নাই, নাই বিচৰা স্বৰ্ণ অলংকাৰ, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰোঁ মৰমৰ মাত এষাৰ। আকাশী গংগা বিচৰা নাই, তুমি নেই হয়তো নিতম হেজাৰজনৰ হেজাৰ শৰাই পাওঁ, তথাপি কিয় বিশেষজনৰ মৰম বিচাৰি যাওঁ। মহা মহা নাট ঘৰে ঘৰে কণ্ঠ শুনি নিগৰালো, মহা মহা শ্ৰোতা জনতাৰে মুখত হাঁহি বিঙালো, খনিত মোন পৰত কোনেনো, খনিত মোন পৰত কোনেনো পাতালাব মোৰ দুখৰে ভাৰ। নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰোঁ মৰমৰ মাত এষাৰ। আকাশী গংগা বিচৰা নাই, নাই বিচৰা স্বৰ্ণ অলংকাৰ। এটা মই ষ্টেণ্ডাৰ্ড এৰি থৈছোঁ।